নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যিক বিজেপিত মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। ৰাজ্যিক বিজেপিত এতিয়া কাৰ্যত মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। সামাজিক মাধ্যমত প্ৰাক্তন সভাপতিসকললৈ পত্ৰ কাৰ্যনিৰ্বাহক সদস্যৰ এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। সামাজিক মাধ্যমত প্ৰাক্তন সভাপতিসকললৈ পত্ৰ কাৰ্যনিৰ্বাহক সদস্যৰ ৰাজেন গোহাঁই অশোক শৰ্মাৰ পিছত মুকলি বিসম্বাদ মনোজ কুমাৰ মহন্তৰ। প্ৰাক্তন ৰাজ্যিক সভাপতিসকললৈ মুকলি পত্ৰ লিখিছে মহন্তই। দলৰ এই দুৰ্যোগৰ কালত জ্যেষ্ঠ নেতাসকলক খৰব হ'বলৈ আহ্বান জনোৱা হৈছে। প্ৰাক্তন ৰাজ্যিক সভাপতিসকললৈ মুকলি পত্ৰ লিখিছে মহন্তই। সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিবলৈহে অসমৰ জনতাই ভোট দিছিল। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা আনি পুৰণিসকলক চেৰাই সকলোকে প্ৰতিষ্ঠা কৰিছে। ৰাজ্যত এতিয়া ক্ষমতাৰ অপপ্ৰয়োগৰে দলীয় সংবিধান পৰম্পৰা খৰ্ব কৰা হৈছে। দলৰ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ দৰে প্ৰাক্তন সভাপতিসকল এতিয়া ক'ত, কাৰ ভয়ত আপোনালোকে চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে? কাৰ ভয়ত আপোনালোকে চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে? দলক প্ৰতিষ্ঠা কৰা গাঁঠি দন ভাঙি সংগঠন কৰা সকল আজি উপেক্ষিত। ৰাজেন গোহাঁইৰ স্থানত দীপুৰঞ্জন শৰ্মাৰ পৰিৱৰ্তে সুৰেশ বৰাক কিয় প্ৰাৰ্থিত্ব দিয়া হ'ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। সময় শেষ নহওঁতেই অহা দেওবাৰে আপোনালোক মিলিত হৈ খহনীয়া ৰোধ কৰক। নাৰায়ণ বৰকটকী, ৰঞ্জিত দত্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্য, সোণোৱালক আদিক সম্বোধন কৰি এই পত্ৰ মহন্তৰ। 8জনকৈ প্ৰাক্তন সভাপতিয়ে এজন ব্যক্তিক ৰাজধৰ্ম পালনৰ বাবে বাধ্য কৰিব নোৱাৰিলে। এজন ব্যক্তিক সংস্কাৰ, সংবিধান, দলীয় মৰ্যাদা শিকাব নোৱাৰিলে আপোনালোকে। ৰাজ্যিক বিজেপিত কাৰ্যত এতিয়া মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। আজিৰ সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ প্ৰতিখন চৰকাৰী হস্পিটেলতে বৃদ্ধি পাইছে চিকিৎসা সেৱাৰ মূল্য। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো খাটি খোৱা জনতাক মাধমাৰ খুদাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ৰাজহ সংগ্ৰহৰ বাবে দৰিদ্ৰ মধ্যবিত্তক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা ব্যয়বহুল হৈছে চৰকাৰী চিকিৎসা সেৱাৰ মাচুল। পূৰ্বতকৈ 100% বৃদ্ধি পাইছে এতিয়া চৰকাৰী চিকিৎসা সেৱাৰ মাচুল। 20% মাচুল বৃদ্ধিৰ লক্ষ্য লোৱা স্বাস্থ্য বিভাগত 100ৰ পৰা 200% পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে। জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ পিছত এইবাৰ চৰকাৰী চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন চৰকাৰী হস্পিটেলত বৃদ্ধি পাইছে চিকিৎসা সেৱাৰ মাচুল। বৃদ্ধি পাইছে ৰোগীৰ পঞ্জীয়ন মাচুলকে ধৰি ৰোগ পৰীক্ষাৰ মাচুল। জিএমচিত 150%ৰ পৰা 200% পৰ্যন্ত মাচুল বৃদ্ধি পাইছে। জিএমচিত বিভিন্ন ৰোগৰ 107টাকৈ বায়'কেমিকেল টেষ্টৰ মাচুল ইতিমধ্যে বৃদ্ধি পাইছে। ৰোগভেদে পৰীক্ষাৰ মাচুল সৰ্বাধিক 150% পৰ্যন্ত বৃদ্ধি পাইছে। এতিয়াৰ পৰা মধুমেহ, বৃক্ক, যকৃত, ৰক্তহীনতা, প্ৰস্ৰাৱজনিত সমস্যাত ভুগি থাকি ৰোগীৰ বাবেও ব্যয়বহুল হৈ পৰিব চৰকাৰী চিকিৎসালয়। আৰু ইয়াকে লৈ এতিয়া সাধাৰণ জনতাৰ মাজত ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। মূৰকে বলে হাত দিছে এতিয়া দৰিদ্ৰ জনতাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাহুল গান্ধীক জাতক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীৰ জাত কি? ৰাহুল গান্ধীৰ জাতি কি? উত্তৰ দিয়ক। ৰাহুল গান্ধী এক আচৰিত ধৰণৰ বস্তু বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ, কিন্তু নিজৰ জাতিৰ কথা নকয় ৰাহুল গান্ধীয়ে। আমি জনাই আছো এটা বিশেষ খবৰ, জাতিগত লোকপ্ৰিয় হবলৈ হলে নিজৰ জাতি কি সেয়া কব লাগিব ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ বিৰুদ্ধে মহাবিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ৱায়নাডত যি ভয়ংকৰ ভূমিস্খলন হৈছিল, সেই ভয়ংকৰ ভূমিস্খলন আজিও ধ্বংসস্তূপত পৰিণত হৈছে। ধ্বংসস্তূপত আবদ্ধ হৈ পৰিছে শ শ লোক। এতিয়ালৈকে 308 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
আমি জনাই আছো এটা বিশেষ খবৰ ৱাইনাডৰ বিধ্বংসী ভূমিস্খলনৰ করুণ এক পৰিণতি দেশ জোকাৰি যোৱা ৱাইনাডৰ ভয়ংকৰ ভূমিস্খলনত 308 গৰাকী মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে প্ৰতিদিনে উদ্ধাৰ কৰা হৈছে এটাৰ পিছত আনটো মৃতদেহ 308 গৰাকীলৈ বৃদ্ধি পাইছে ভূমিস্খলনৰ মৃত্যু হোৱা লোকৰ সংখ্যা 40টাকৈ উদ্ধাৰ অভিযানকাৰী দলে ৱাইনাডত চলাইছে উচ্ছেদ অভিযান ক্ষমা কৰিব চলাইছে উদ্ধাৰ অভিযান এতিয়া ভূমিস্খলনৰ সন্তানী হৈ আছে 240 গৰাকীৰো অধিক লোক 308 গৰাকী মৃতকৰ ভিতৰত 29টাকৈ শিশু আছে বুলি জানিব পৰা গৈছে আজি সন্ধিয়াৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে আজি ইডিয়ে ৰাহুল গান্ধীক জেৰা চলাব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক আজি ইডিয়ে জেৰাৰ চলোৱাৰ সম্ভাৱনা ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিশোধ পৰায়ণ হৈ উঠিছে মোদী চৰকাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিশোধ পৰায়ণ হৈ উঠিছে মোদী চৰকাৰ বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো লোকসভাত ৰাহুলৰ ভাষণৰ পাছতেই এই তৎপৰতা দেখিবলৈ পোৱা গৈছে লোকসভাত ৰাহুলৰ ভাষণৰ পাছতেই এই তৎপৰতা সামাজিক মাধ্যম যোগে দাবী স্বয়ং ৰাহুল গান্ধী লোকসভাত চক্ৰবিহু ভাষণৰ পাছতে এই তৎপৰতা দেখিবলৈ পোৱা গৈছে ইডিৰ সূত্ৰৰ পৰা ৰাহুল গান্ধীৰ এই তথ্য লাভ কৰাৰ দাবী উত্থাপন হৈছে সামাজিক মাধ্যমত ৰাহুলৰ এই দাবীৰ পাছতে উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি আজি সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এতিয়া উচ্ছেদক লৈ হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে শ শ পৰিয়ালক উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে শ শ পৰিয়ালক উচ্ছেদ কৰিছে প্ৰশাসনে চৰকাৰী ভূমিত বাস কৰা বেদখলকাৰীৰ ঘৰত চলিছে প্ৰশাসনৰ বুলডোজাৰ 307টা পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে উচ্ছেদিত পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে বিলাসীপাৰাৰ চিৰাকুটাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সহযোগতে পদক্ষেপ গ্ৰহণ কৰা হৈছে বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ আব্দুল কালামৰ নামত হ'ব লাগে ৰূপসী বিমানবন্দৰৰ নাম এই দাবী উত্থাপন কৰিছে বদৰুদ্দিন আজমলে আমি জনাই আছো এটা বিশেষ খবৰ ৰূপসী বিমানবন্দৰৰ নাম আব্দুল কালামৰ নামত কৰাৰ দাবী উত্থাপন কৰিছে বদৰুদ্দিন আজমলে ৰূপসী বিমানবন্দৰৰ নাম কালীচৰণ ব্ৰহ্ম দিয়াৰ সিদ্ধান্ত এবাৰ কেবিনেটৰ আব্দুল কালামৰ নামত হ'ব লাগে ৰূপসী বিমানবন্দৰৰ নাম এপিজে আব্দুল কালামৰ নাম দিয়া হলে খুশি হ'ব অসমবাসী লগতে ধুবুৰীবাসী চৰকাৰে বিষয়টো পুনৰ বিবেচনা কৰক বুলি মন্তব্য বদৰুদ্দিন আজমলৰ এই মন্তব্য কৰিছে ধুবুৰীৰ প্ৰাক্তন সাংসদ গৰাকীয়ে আৰু তাক লৈ এতিয়া আৰম্ভ হৈছে তুলপাৰ তাক লৈ এতিয়া বিভিন্ন মহলৰ চৰ্চা অব্যাহত আছে আজিৰ সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত এক ভয়ংকৰ তথ্য ওলাই পৰিছে পানীত পৰি প্ৰতিদিনে 350 গৰাকী লোকৰ মৃত্যু হৈছে বুলি স্বাস্থ্য বিভাগৰ স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আমি জনাই আছো এটা বিশেষ খবৰ 25 জুলাইত বিশ্ব ডুব যোৱা প্ৰতিৰোধ দিৱস উপলক্ষে বিশ্ব স্বাস্থ্য সংস্থাই সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই প্ৰতিবেদন প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়াৰ আঞ্চলিক সঞ্চালক সাইমা ওয়াজেদে এই তথ্য প্ৰকাশ কৰিছে